মানে মই আপোনালোকক এটাই কথা কৈছো যে গৌৰৱ গগৈ এণ্ড কোম্পানী, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, তেওঁলোক দুজনে আমাক পূৰ্ণ বিশ্বাসঘাতকতা কৰে। ৰকিবুল হুছেইনৰ কাৰণে মই 44খন সভা অনুষ্ঠিত কৰিছিলোঁ ধুবুৰীত। 44খন মিটিং কৰাৰ পাছত ৰকিবুল হুছেইন 10 লাখ নে 12 লাখ ভোটত জিকিছিল। এতিয়া সেই ৰকিবুল হুছেইনে আমাক এটা চিট দিবৰ কাৰণে প্ৰস্তুত নহয়, এলায়েন্স ভাঙি দিছে। তেওঁ বোলে জে পি দাসক টিকেট দিবই লাগিব, গতিকে নাও পইচা দিব নোৱাৰে। তেওঁ বোলে আপোনাৰ ধিং সমষ্টি এৰিবই নোৱাৰে। এনেকৈ আমি দেখিবলৈ পালো যে ৰকিবুল হুছেইনে আমাক বিশ্বাসঘাতকতা কৰে, গৌৰৱ গগৈ আমাক বিশ্বাসঘাতকতা কৰে। কিন্তু যদিও কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে, আমিও আজি বিজেপিৰ বিৰুদ্ধে সমানে যুঁজ কৰিবলৈ প্ৰস্তুত। আজিও আমাৰ প্ৰধান শত্ৰু বিজেপি, আৰু বিজেপিক হৰুৱাবৰ কাৰণে আমি অকলশৰে ইলেকশ্যন খেলাৰ পাছতো যিবিলাক দায় দায়িত্ব থাকিব সেইবিলাক দায় দায়িত্ব পালন কৰিব।